মৰাণৰ খটখটিত তীব্ৰ বেগী চাফাৰী বাহনে মহতিয়াই নিলে এখন দোকান। কথমপি প্ৰাণ ৰক্ষা দোকানৰ স্বত্বাধিকাৰী। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পলক ক্লাব খটখটিত বৃহস্পতিবাৰে নিশা প্ৰায় 11 মান বজাত তীব্ৰ বেগী চাফাৰী 37 ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অমিয় বৰা দোকান মহতিয়াই নিয়ে। দুৰ্ঘটনাত দোকানখন সম্পূৰ্ণৰূপে ভাঙি যায় আৰু দোকানৰ ভিতৰতে শুই থকা অমিয় বৰা কথমপি ৰক্ষা পৰে। তামোল পানৰ দোকান দি কোনোমতে চলি থকা বৰা পৰিয়ালৰ দুৰ্ঘটনাত প্ৰায় 1 লাখ টকাৰ লোকচান হয় বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ঘটনাস্থলীত উপস্থিত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে চাফাৰী বাহন আৰু চালকক উদ্ধাৰ কৰি থানাত আনি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে চালকজনে অত্যাধিক সুৰাপান কৰি আছিল। 11টা বজাত চাফাৰী এখনে মোৰ দোকানখন ক্ষতি কৰিছে। টেবুল চকী লোকচান কৰিছে। টেবুল টেবুল একোৱেই নাই মোৰ। খটখটি পলু ক্লাব। মই আছিলোঁ, মই শুই আছিলোঁ। মই দুখ পোৱা নাই, মোৰ চাইডেদিনেই গ'ল গাড়ীখন আৰু সম্পূৰ্ণ ভাগিল। গাড়ীত 2জন আছিলে। আৰক্ষী গৈছিলে, আৰক্ষী লৈ আহিছে গাড়ীখন, ধৰি আনিছে। অমিয়া বৰা। কিমান লোকচান হ'ল আপোনাৰ? মোৰ 1 লাখ মান টকা গৈছে। দোকানত বস্তু নাছিলে? বস্তু আছিলে। মই কালি 7,000 টকা বস্তু ভৰাইছিলোঁ। কি দোকান আছিলে? মোৰ তামোল পাণ আছে, ভাত চাহ, হোটেল। মানে অকল আপোনাৰে হ'ল নে কাষতো আৰু কাৰোবাৰ হৈছে? মোৰে হৈছে।